এইকেইটা ভুল কেতিয়াও নকৰিব। যি আপোনাক প্ৰতাৰণা কৰিছে সেইজনক দ্বিতীয়বাৰ আৰু বিশ্বাস নকৰিব। মিছলীয়া জনৰ পৰা সঁচা কথা আশা নকৰিব। আপোনাৰ জীৱনৰ পৰা আপোনাক কষ্ট দি এৰি যোৱা সকলক আকৌ ঘূৰাই আনিবলৈ চেষ্টা নকৰিব। অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় আশা নকৰিব। অমানৱীয় মানুহৰ পৰা জ্ঞান ল'বলৈ নাযাব। অত্যাধিক ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। ভুল স্বীকাৰ নকৰা মানুহৰ পৰা আঁতৰি থাকক। দিন সলনি হয় মানুহৰ মন। কোনোবা নিজৰ স্বাৰ্থৰ বাবে আঁতৰি যায় আৰু কোনোবাই নিজৰ ভালপোৱাৰ বাবে পিছলৈ উভতি চায়। কোনোবাই অতীতক ভাবি দিনে ৰাতিয়ে কান্দে, কোনোবাই অতীতক পাহৰি নতুনকৈ সপোন দেখে। কোনোবাই সঁচা কথা কয়, কোনোবাই মিছা কথা কয়, কোনোবাই অভিমান কৰে, কোনোবাই অজুহাত বিচাৰে। হয়তো এয়াই জীৱন। সদায় ভগৱানক প্ৰাৰ্থনা কৰিবা। মনৰ চঞ্চলতা দূৰ হ'ব। মনটো সুস্থ কৰি ৰাখিবা। দেহটো সুস্থ হৈ থাকিব। খং নকৰিবা, নিজৰ অনিষ্ট হ'ব। অহংকাৰ নকৰিবা, নিজৰেই পতন হ'ব। অসৎ সংগলৈ নাযাবা, চৰিত্ৰ নষ্ট হ'ব। সত্যৰ আশ্ৰয় লোৱা, মনটো পৰিষ্কাৰ হ'ব। কথা বেছিকৈ নকবা, কথাৰ মূল্য নাথাকিব। মিছা কথা নকবা, অবিশ্বাসৰ পাত্ৰ হবা। মোৰ দৰে সদায় কষ্ট কৰিবা। মাখিৰ দৰে বেয়া ঠাইলৈ নাযাবা। আত্মগৌৰৱ নকৰিবা, আত্মবিশ্বাস হেৰাই যাব। কাকো ফাঁকি নিদিবা, নিজে ফাঁকত পৰিবা। কাকো ঘৃণা নকৰিবা, নিজে ঘৃণিত হবা। অসৎ পদ্ধতিৰে নহয়, সৎ পদ্ধতিৰে উপাৰ্জন কৰক। সৎ পথেৰে উপাৰ্জন কৰা 1000 টকা অসৎ পথৰ লাখ টকাতকৈও ওপৰত। কিন্তু অসৎ পথেৰে ঘটা সম্পত্তিৰ বাবে যি শাস্তি পাব, সেয়া শাস্তিৰ অংশীদাৰ আন কোনোবা জানো হ'ব? আপুনি নিজে মূৰ পাতি ল'ব লাগিব। সেয়াই লাগিলে আইনৰ আদালততেই হওক বা ভগৱানৰ আদালততেই নহওক কিয়। আপুনি যদি এগৰাকী নাৰী, তেতিয়াহ'লে আপুনি বুজিব লাগিব কোনোবাই আপোনাক সঁচাকৈয়ে ভাল পায় আৰু কিছুমান মানুহে কেৱল কামনাৰ চকুৰে দেখে। এজন মানুহৰ মৰমৰ স্পৰ্শ আৰু কামনাৰ স্পৰ্শৰ মাজত পাৰ্থক্যটো আপুনি বুজিব লাগিব। আপুনি যদি এগৰাকী নাৰী, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, কোনো মানুহৰ মিঠা কথাত নিজক কেতিয়াও পাহৰি নাযাব। বেয়া মানুহৰ বেয়া চাৱনিৰ মাজত হেৰাই গ'লে নহ'ব। আপোনাক দুৰ্বল বুলি কোৱা মানুহৰ ওচৰত দুৰ্বল হৈ থাকিলে নহ'ব। সঠিক উত্তৰ সঠিক ঠাইত দিব পাৰিব লাগিব। আপুনি যদি এগৰাকী নাৰী, আপুনি নিজকে সুৰক্ষা দিব পাৰিব লাগিব। যেতিয়া আপুনি আগবাঢ়ি যাব, তেতিয়া আপুনি নিজৰ সুৰক্ষা নিজেই নিশ্চিত কৰিব লাগিব। এটা কথা মনত ৰাখিব, সকলো বস্তুতে নিজকে পুৰুষৰ সমান বুলি প্ৰমাণ কৰিবলৈ গৈ মূৰ্খামি দেখুৱাব নালাগে। আপুনি যদি এগৰাকী নাৰী, শ বাৰ ভাঙি যোৱাৰ পিছত আপুনি আকৌ থিয় হ'ব পাৰিব লাগিব। দিনটোৰ শেষত নিজকে প্ৰেৰণা দিব পাৰিব লাগিব। শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। বিপদৰ ঢাল নিজেই হ'ব লাগিব। হয় আপুনি আলসুৱা, আপুনি মৰম লগা, আপুনি স্নেহময়ী, আপুনি শিমলু তোলাৰ দৰে কোমল, আপুনি নৈৰ দৰে শান্ত। কিন্তু সেই প্ৰতিটো গুণ মাথো সঠিক মানুহৰ বাবে। বেয়াৰ বিপৰীতে যুঁজিব লাগিব। গতিকে নিজকে দুৰ্বল বুলি নাভাবিব। দিনটোৰ শেষত সকলো সলনি হৈ যায়। মানুহে আপোনাৰ প্ৰয়োজন শেষ নোহোৱালৈকে আপোনাৰ লগত ভালে থাকে। স্বাৰ্থপৰ এই পৃথিৱীত সকলো দায়ী। ভালপোৱা এদিন শেষ হৈ যায়। য'ত জীৱনৰ প্ৰশংসা আছিল, তাত ধ্বংসৰ চিন কঢ়িওৱা দেখিব। মানুহে আপোনাক সিমানেই ব্যৱহাৰ কৰিব, যিমান তেওঁলোকৰ প্ৰয়োজন। যেতিয়া তেওঁলোকৰ প্ৰয়োজন শেষ হ'ব, আপোনাৰ ঠাই তেওঁলোকৰ কাষতে থকা ডাষ্টবিনটোত থ'ব। মানুহ পইচাৰ পিছে পিছে দৌৰে। সেইবাবে সময় থাকোঁতেই মানুহক চিনিবলৈ শিকক। মানুহ চাই ব্যৱহাৰ কৰিবলৈ শিকক। এই পৃথিৱীত একো চিৰস্থায়ী নহয়। সুখো নহয়, দুখো নহয়, আপুনিও নহয়। ভগৱানে কিছুমান মানুহক সৃষ্টি কৰিছে বহুত কষ্ট সহ্য কৰাৰ ক্ষমতাৰে। আইনাত চালে আপুনি ভাবিব, আপুনি ভগৱানে বনোৱা এটা লাইট হাউচ। কিছুমান মানুহে যিমান লাগে সিমান পোহৰ আপোনাৰ পৰা লৈছে। যেতিয়া আপুনি নিজকে সান্তনা দিবলৈ শিকিব, বিশ্বাস কৰক, সিমানেই অকলশৰে থাকিবলৈ ভাল লগা হ'ব, সিমানেই আপুনি নিজৰ প্ৰতি স্বাধীন অনুভৱ কৰিব। সেইসকলক ক্ষমা কৰিবলৈ শিকক, যিসকলে আপোনাৰ লগত অন্যায় কৰিছে। আপুনি লাহে লাহে দেখা পাব, ভগৱানে আপোনাৰ হৈ তেওঁক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব। আপুনি মাথো কেৱল অপেক্ষা কৰিবলৈ আৰু ধৈৰ্য ধৰিবলৈ শিকক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।